নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰ শুনিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈছোঁ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই জেপি নাড্ডাৰ সহায়ত তেখেতৰ সন্মুখতে সাহায্যৰ চেক পাইছেনে লোকসকলে অৰ্থাৎ শিৱসাগৰ অৰ্থাৎ ভাৰাক্ৰান্ত লোকসকলে সাহায্যৰ চেক পাইছেনে সুধিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে 4 লাখ আৰু 5 লাখ টকাৰ চেক পোৱা নাই আজিয়েই দিয়াৰ ব্যৱস্থা কৰক কাৰ ঘৰৰ ক্ষতি হৈছে আজিয়ে মোক এখন লিষ্ট কৰি দিয়ক এনেধৰণে প্ৰশ্ন কৰিছে এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেপি নাড্ডাৰ সন্মুখতেই কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই নেপালী কোৰ্টত বানপীড়িতক আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এই সাধাৰণ লোকসকলে 4 পৰা 5 লাখ টকাৰ চেক পাইছে নে নাই যদি নাপাইছে তেন্তে যদি এতিয়াও 4 পৰা 5 লাখ টকা বান সাহায্য লাভ কৰা নাই তেন্তে মোক এখন লিষ্ট বনাই দিয়ক এই ধৰণে প্ৰশ্ন কৰিছে মেম্বাৰসকলক অন্য এটা খবৰ দিবলৈছোঁ 10 অক্টোবৰৰ পৰা উপলব্ধ হ'ব চলিত শিক্ষাবৰ্ষৰ বাবে নিযুত বাবু আঁচনিৰ ধনসমূহ 10 অক্টোবৰৰ পৰা উপলব্ধ হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 6 আগষ্টত জিলাই বিতৰণ হ'ব প্ৰপত্ৰ অৰ্থাৎ হিমন্তৰ শংকৰদেৱ কলাক্ষেত্ৰৰ 6 আগষ্টত অনুষ্ঠিত হ'ব এই অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰতে অনুষ্ঠিত কৰা হ'ব আৰু 6 আগষ্টতে অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানখন 14 আগষ্টত মুকলি হ'ব প্ৰপত্ৰ দাখিলৰ নিৰ্দিষ্ট পৰ্টেল নিযুত বাবু আঁচনিৰ পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 5 ছেপ্টেম্বৰ ভিতৰতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ অন্তিম তাৰিখ ঠিক কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য এটা খবৰ দিবলৈছোঁ ভয়ংকৰ আক্ৰমণ হৈছে CGPৰ প্ৰতিবাদত অংশ লৈছিল পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীসকলে এই ভয়ংকৰ প্ৰতিবাদত সকলোৱে চেগতে CGPৰ প্ৰতিবাদত অংশ লৈছিল পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ISৰ জৰিয়তে কেইবাটাও হাকা উৎখাত কৰিছে আৰক্ষীৰ নাবালক 9জনক গ্ৰেপ্তাৰ কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীসকলে অৰ্থাৎ পাকিস্তানৰ CGPৰ প্ৰতিবাদত তেখেতসকলে সন্ত্ৰাসবাদীসকলে জঁপিয়াই পৰিছিল অৰ্থাৎ বিয়পি পৰিছিল ভয়ংকৰ কাণ্ডত সংঘটিত হৈছে ভাৰতবৰ্ষত CGPৰ প্ৰতিবাদতেই তথা কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদতেই হাজাৰ মানুহৰ ভিৰৰ মাজতেই পাকিস্তানৰ সমৰ্থিতসকলে অংশ লৈছিল বুলি দাবী কৰিছে বৰ্তমানৰ আৰক্ষীৰ প্ৰশাসনে অন্য এটা খবৰ দিবলৈছোঁ 2 বছৰৰ পাছতে সংবাদ মাধ্যমযোগে সম্বোধন কৰি হুক কান্দিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই মন্তব্য কৰিছে যে ভাৰ্চুৱেল যোগে তেখেতে মন্তব্য কৰিছে যে 2 বছৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি যে চলিত বৰ্ষতেই তেখেতে বাংলাদেশলৈ উভতি যাব তেখেতে নিজৰ জন্মভূমিতে তেখেতে বাংলাদেশতেই মৃত্যুবৰণ কৰিব বাংলাদেশলৈ পুনৰ ঘূৰি যাব শেখ হাছিনাই ভাৰ্চুৱেল সম্বোধনত হাছিনাই ঘোষণা কৰিছে যে তেখেতৰ নিজৰ জন্মভূমি বাংলাদেশতে তেখেতে মৃত্যুবৰণ কৰিবৰ কাৰণে তেখেতে বাংলাদেশলৈ ডিচেম্বৰ মাহতেই গুচি যাব বুলি মন্তব্য কৰিছে বাংলাদেশৰ মানুহে তেখেতক গ্ৰহণ কৰিব নে নাই এয়া হৈছে যাবলগীয়া এটা বিষয় বাংলাদেশৰ মানুহে ইয়াক কেনেদৰে গ্ৰহণ কৰিব নে গ্ৰহণ নকৰে এয়া হৈছে চাবলগীয়া অন্য এটা খবৰ দিবলৈছোঁ ভীমা অবিহনে কোনো বাহনে নাপাব পেট্ৰল ডিজেল শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পেট্ৰল পাম্পত পৰীক্ষামূলক হিচাপে আৰম্ভ হ'ব এই প্ৰকল্প অৰ্থাৎ ডিজিটেল পদ্ধতিৰে ভীমা অবিহনে ৰাজপথত চলাচল কৰা বাহন দৰ পেলোৱাৰ প্ৰতিশ্ৰুতি চলিছে বৰ্তমান শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পেট্ৰল পাম্পত পৰীক্ষামূলক হ'ব বিবেচনা হ'ব যদি ভীমা অৰ্থাৎ গাড়ী যদি ইঞ্চুৰেঞ্চ নাথাকে তেন্তে পেট্ৰল ডিজেলবোৰ ভৰাব নোৱাৰিব শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ দিছে যে যিসকলৰ মানে ইঞ্চুৰেঞ্চ নাই তেন্তে তেখেতসকলে তেলবোৰ পেট্ৰল ডিজেলৰ গাড়ী 4চকীয়া বাহন বা যিকোনো বাহনতেই পেট্ৰল ডিজেল ভৰাব নোৱাৰিব ডিজিটেল পদ্ধতিৰে ভীমা অবিহনে ৰাজপথত চলাচল কৰা বাহন দৰা পেলোৱাৰ প্ৰস্তুতিও চলিছে বৰ্তমান আৰক্ষী কোৰ্টৰ নিৰ্দেশনা দিছে যান বাহন আৰক্ষীক যে পেট্ৰল ডিজেল অৰ্থাৎ যিসকলে ইঞ্চুৰেঞ্চ কৰা নাই তেন্তে তেখেতসকলে এই গাড়ীবোৰ চলাব নোৱাৰিব 4চকীয়া গাড়ী চলালে আৰু পেট্ৰল ডিজেলবোৰ ভৰাব নোৱাৰিব অন্য এটা খবৰ দিবলৈছোঁ বানপীড়িতৰ ঘৰ নিৰ্মাণত ব্যস্ত টীম হুকুৰালীৰ 10 পৰা 15জনীয়া এটা দলে তেখেতসকলে ধনেৰে নহ'লেও শ্ৰম ধানেৰে সহায় কৰিছে মানুহসকলক শিৱসাগৰ অৰ্থাৎ বানাক্ৰান্ত লোকসকলক তেখেতসকলে অৰ্থাৎ হুকুৰালীৰ টীমটোকে বহুতো সময়ত হুকুৰালী নামৰ ব্যক্তিজনক বহুতে তুচ্ছতাচ্ছিল্য কৰিছিল আৰু বেয়াকৈ মন্তব্য কৰিছিল কিন্তু তেখেতে বিপদৰ সময়ত হিন্দু অৰ্থাৎ শিৱসাগৰ যিসকলে বানাক ক্ষতিগ্ৰস্ত হৈছে অৰ্থাৎ ঘৰ বাৰীবোৰ ভাঙিছে সেইসকলৰ ঘৰৰ কমেও 100টা ঘৰ বনাই দিব বুলি মন্তব্য কৰিছে হুকুৰালীয়ে অন্য এটা খবৰ দিবলৈছোঁ 20 জুলাইত ছাত্ৰ সমাজৰ প্ৰতিবাদ কৰিছিল ছাত্ৰ সমাজৰ ওপৰত কাৰ নিৰ্দেশত অত্যাচাৰ চলোৱা হৈছিল এনে প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ পিছতে অসমৰ ABCD সভাপতি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে 20 জুলাইত ছাত্ৰ সমাজৰ ওপৰত কাৰ নিৰ্দেশত ভৰবৰ অত্যাচাৰ চলোৱা হৈছিল ইয়াৰ উত্তৰ দিবলৈ সংসদত অনুপস্থিত কিয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কেনেকৈ হ'ল ইয়াৰ উত্তৰ নিদিবলৈ সংসদত অনুপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুলিচৰ বৰ্বৰতা মন্দিৰ চুৰি এই কথাষাৰ আলোচনা কৰিবলৈ ইয়াৰ উত্তৰ বিচাৰি বিৰোধীয়ে অপেক্ষা কৰি থকাৰ পাছতো অমিত শ্বাহ নৰেন্দ্ৰ মোদী কোনোজনে সংসদলৈ অহা নাই কিয় অহা নাই আৰু গৌৰৱ গগৈয়ে এনেধৰণৰ প্ৰশ্ন কৰিছে ৰাহুল গান্ধীৰ পিছতেই যে 20 জুলাইত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বৰ্বৰ আক্ৰমণ হৈছে সেয়া কাৰ নিৰ্দেশত হৈছে সেয়া নিশ্চয় অমিত শ্বাহৰ নিৰ্দেশত হৈছে কিয়নো তেখেতে এতিয়াও সংসদত উপস্থিত নহয় আৰু ৰাম মন্দিৰৰ দক্ষিণা চুৰিটো কেনেকৈ হ'ল তাৰ উত্তৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিবলৈ নাহে কিয় সংসদত এনেধৰণৰ প্ৰশ্ন কৰিছে বিৰোধীৰ এপিসি সভাপতি গৌৰৱ গগৈৰ শেহতীয়া মন্তব্য এয়া অন্য এটা খবৰ তুলিছোঁ ভূটানে এৰিলে কুৰিস্কু প্ৰকল্পৰ পানী বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী যে অসমৰ বঙাইগাঁও জিলাতো হ'ব পাৰে ফান প্ৰশাসনে জাৰি কৰিছে কিয়নো ভূটানে এৰিলে কুৰিস্কু প্ৰকল্পৰ পানীবোৰ এৰি দিছে ভূটানে এৰি দিয়াৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে সতৰ্কবাণী যে নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান যিকোনো মুহূৰ্ততে অসমৰ বঙাইগাঁও জিলাত অৰ্থাৎ বৰাকৰ যিকোনো ঠাইতে বঙাইগাঁও জিলাতে হ'ব পাৰে বানপানী যিকোনো মুহূৰ্ততে হ'ব পাৰে সেইবাবে প্ৰশাসনে তেখেতসকলৰ জাৰি কৰিছে সতৰ্কবাণী যে যিকোনো সময়ত সতৰ্ক হৈ থাকিবলৈ অন্য এটা খবৰ দিব লৈছোঁ আমেৰিকা আৰু ইৰাণৰ মাজত সঠিকভাৱে চলিছে আলোচনা শীঘ্ৰেই পুনৰ খুলি দিয়া হ'ব হৰমুজ প্ৰণালী কিয়নো ইৰাণে পুনৰ হৰমুজ প্ৰণালীটো বন্ধ কৰি দিছিল কিয়নো আমেৰিকাৰ পুনৰ যুদ্ধ চলাইছিল ইৰাণৰ ওপৰত আৰু আমেৰিকাৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ পুত্ৰ মুস্তাফা আল খামেনীয়েও শেহতীয়াকৈ মন্তব্য কৰিছিল যে তেখেতৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰাৰ পিছতে আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰচণ্ড যুদ্ধ সংঘটিত হৈছিল পুনৰ যুদ্ধৰ পাছতেই ইৰাণ আৰু আমেৰিকাৰ মাজত আকৌ সঠিকভাৱে চলিছে আলোচনা এনেধৰণৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে শীঘ্ৰেই পুনৰ খুলি যাব হৰমুজ প্ৰণালী অৰ্থাৎ ভাৰতবৰ্ষৰ লগতে অন্যান্য দেশৰ সমূহতো প্ৰভাৱ পৰিছে যে তেল পেট্ৰল ডিজেলৰ প্ৰভাৱ পৰিছে তাৰপিছতে হৰমুজ প্ৰণালীখন খুলি দিয়াৰ ব্যৱস্থা কৰি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অন্য এটা খবৰ দিব লৈছোঁ যদি ফানাক্ৰান্তৰ লিষ্টখন ভালদৰে বনাব নোৱাৰে কি কৰিবলৈ ৱাৰ্ড মেম্বাৰ খুলিছে ফটো আমি কৰিবলৈ জাগা পোৱা নাই আপোনালোকে কিয় ফানাক্ৰান্তৰ লিষ্টসমূহ ভালদৰে নবনালে এনেধৰণৰ প্ৰশ্ন কৰিছে শৃংখল চলিয়াই তেখেতে সংগত অগ্নি শৰ্মা হৈ শৃংখল চলিয়াই মন্তব্য কৰিছে ফানাক্ৰান্তৰ ক্ষতিপূৰণৰ তালিকাত খেলি মেলি অভিযোগ উঠা ৱাৰ্ড মেম্বাৰক ধমক দিছে শৃংখল চলিয়াই যে যিসকল প্ৰাপ্য তেখেতসকলৰ নামবোৰ উঠা নাই কিয় হ'ব লিষ্টত এনেধৰণৰ মন্তব্য কৰিছে শৃংখল চলিয়াই আৰু সংগত অগ্নি শৰ্মা হৈ গৈছে অন্য এটা খবৰ দিব লৈছোঁ আপোনাৰ লগত থকা মানুহকেইটাৰ বাবে বানপানী হৈছে এনেধৰণৰ মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যে আপোনাৰ লগত থকা মানুহকেইটাৰ বাবে বানপানী হৈছে মন্ত্ৰীত্ব পীযুষ হাজৰিকা সুশান্ত বৰগোহাঁইৰ লগত থাকোঁতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানী কিয় হৈছে সোধাত ক'লে অখিল গগৈয়ে যে পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ বাবেহে বানপানী হৈছে এনেধৰণৰ প্ৰশ্ন কৰিছে এনেধৰণৰ মন্তব্য কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই সোধাত কৈছে অখিল গগৈয়ে এনেধৰণে যে আপোনাৰ লগত থকা মানুহকেইটাৰ বাবেই হৈছে মানুহকেইজনৰ বাবেই বানপানীবোৰ হৈছে কয়লা খননৰ মাষ্টাৰ কেইটাৰ ইহঁত হয় পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই হয় কয়লা খননৰ মাষ্টাৰ কেইটা হয় অন্য এটা খবৰ দিব লৈছোঁ বুকুত সহস্ৰ ভ্যাট লৈ বিবিসাহত আলৈ আথনি হোৱা প্ৰতিটো সম্পদ প্ৰতিটো অঞ্চল আমি পুনৰ ঘূৰিম শিৱসাগৰত উপস্থিত হৈ অৰ্থাৎ উজনিৰ ফানাক্ৰান্ত ওচৰলৈ উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বুকুত সহস্ৰ ভ্যাট লৈ বিবিসাহত আলৈ আথনি হোৱা প্ৰতিটো সম্পদ প্ৰতিটো অঞ্চল আমি ঘূৰিম এই ভূমিৰ পূৰ্বৰ সৌন্দৰ্য আমি পুনৰ উভতাই আনিম আমি উভতি চাই থমকিলেই নহ'ব কথা আৰু কৰ্মৰ মাজত পাৰ্থক্য নৰখাকৈ আমি আগবাঢ়ি গৈছোঁ এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে আমি উভতি চাই থাকিলেই নহ'ব থমকিলেই নহ'ব আমি কথা আৰু কাম সদায় কৰিব লাগিব কৰ্মৰ মাজত পাৰ্থক্য কথা আৰু কৰ্মৰ মাজত পাৰ্থক্য নথকাটোৱেই ভাল হ'ব বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ সৰ্বভাৰতীয় কিন্নড় সমাজৰ 25 লাখ টকাৰ বান সাহায্য আগবঢ়াইছে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই এই ধন 25 লাখ টকাৰ বান সাহায্য আগবঢ়াইছে সৰ্বভাৰতীয় কিন্নড় সমাজে বহুতে ঘৃণা কৰে তাৰপিছতো কিন্নড় সমাজে 25 লাখ টকাৰ বান সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত কিন্নড় সমাজেও দান কৰিছে সাহায্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ শিৱসাগৰৰ পৰা কোনো ভণ্ডাৰ্ত ৰোগীয়ে যদি গুৱাহাটীলৈ যাব বিচাৰে তেন্তে তেখেতসকলে বিনামূলীয়াকৈ যাব পাৰিব সন্ধিয়া এখন বাছত বিনামূলীয়াকৈ যাব পাৰিব বাছৰ যোগাযোগ নম্বৰসমূহ দি দিছে চালকজনৰ বাছৰ যোগাযোগ নম্বৰ হৈছে 8486811938 আৰু কণ্ট্ৰাক্টৰৰ নম্বৰবোৰ হৈছে বাছৰ নম্বৰবোৰ হৈছে AS15AC8879
অন্য এটা খবৰ তেওঁ লৈছোঁ অসমত লোকপিয়লত 2027 প্ৰক্ৰিয়া 2টা পৰ্যায়ত সম্পূৰ্ণ হ'ব। শেহতীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে প্ৰথমটো পৰ্যায়ৰ গৃহপালিকাৰ গৃহ গণনা 17 আগষ্টৰ পৰা 15 আগষ্টলৈ অনুষ্ঠিত হ'ব। আনহাতে 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত নাগৰিকসকলে সুৰক্ষিত পৰ্টেলৰ জৰিয়তে চৰক গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী নাগৰিককে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ কৰাৰ লগতে গণনা কৰ্মীসকলক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।